नमस्कार, वेलकम टू माय यूट्यूब चैनल NH Trends Academy. Please like, comment, share and subscribe my channel. আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সাৰ্কুল মেথমেটিক্সৰ সাৰ্কুল বা বৃত্ত সম্বন্ধীয় বিভিন্ন ইয়াৰ পৰিচয় আৰু ইয়াৰ প্ৰাসংগিক প্ৰশ্নোত্তৰসমূহ দাঙি ধৰিম। 1 নম্বৰ বৃত্তৰ সংজ্ঞা। এটা স্থিৰ বিন্দুৰ পৰা কেন্দ্ৰ এক নিৰ্দিষ্ট দূৰত্বত একে সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে বৃত্ত বুলি কোৱা হয়। আপোনালোকক চিত্ৰ সহায়ত দেখুওৱা হৈছে। 2 নম্বৰ বৃত্তৰ ব্যাসাৰ্ধ। বৃত্তৰ কেন্দ্ৰৰ পৰা ইয়াৰ পৰিসীমালৈ বা পৰিধিলৈ টনা ৰেখাখণ্ডকে ব্যাসাৰ্ধ বোলে। ব্যাসৰ অৰ্ধ অৰ্থাৎ এটা বৃত্তৰ ব্যাসৰ মানৰ আধাই ব্যাসাৰ্ধ। ব্যাসাৰ্ধৰ সূত্ৰ = ½ × ব্যাস। নেক্সট বৃত্তৰ ব্যাস। ব্যাস মানে হৈছে ডায়ামিটাৰ। ব্যাস হ'ল এডাল কেন্দ্ৰগামী সৰল ৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসে বৃত্তৰ বৃহত্তম জিয়া। ইয়াক ইংৰাজীত ডায়ামিটাৰ বুলি কোৱা হয় আৰু ব্যাস = 2 × ব্যাসাৰ্ধ। নেক্সট জিয়া। বৃত্তৰ ওপৰত অৱস্থিত যিকোনো দুটি বিন্দুৰ সংযোগকাৰী সৰল ৰেখাংশকে জিয়া বোলা হয় আৰু ব্যাসেই হৈছে বৃত্তৰ আটাইতকৈ ডাঙৰ জিয়া। এইটো মনত ৰাখিব। নেক্সট পইণ্ট বৃত্তৰ পৰিধি আৰু বৃত্তচাপ। বৃত্তৰ সীমাক পৰিধি বোলা হয় আৰু পৰিধিৰ অংশক বৃত্তচাপ বোলা হয়। বৃত্তৰ পৰিধিৰ সূত্ৰ ইয়াক C আখৰে সূচোৱা হয়। C = 2πr অৰ্থাৎ 2d। বৃত্তৰ ক্ষেত্ৰফল অৰ্থাৎ কালি। বৃত্তৰ ভিতৰৰ চক্ৰ আকাৰৰ অঞ্চলটিৰ ক্ষেত্ৰফল আৰু তাৰ ব্যাসাৰ্ধৰ বৰ্গৰ গুণফলৰ সমান। বৃত্তৰ কালি = πr², য'ত r = ব্যাসাৰ্ধ। নেক্সট পইণ্ট বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শবিন্দু। বৃত্তৰ স্পৰ্শক হৈছে এডাল ৰেখা যি বৃত্তটোক মাত্ৰ এটা বিন্দুত স্পৰ্শ কৰে। বৃত্ত আৰু স্পৰ্শকৰে উমৈহতীয়া বিন্দুটোক স্পৰ্শবিন্দু বোলা হয়। চিত্ৰ সহায়ত দেখুওৱা হৈছে। ছেদক। যিকোনো বিন্দু ছেদ কৰা ৰেখাক বৃত্তৰ ছেদক বুলি কোৱা হয়। চিত্ৰ সহায়ত আপোনালোকক ছেদক কাক কোৱা হয় দেখুওৱা হৈছে। আৰু এটা কথা মনত ৰাখিব, ছেদকে সদায় বৃত্ত এটাৰ দুটা বিন্দুত কাটিব। অৰ্ধবৃত্ত। বৃত্তৰ ব্যাসে বৃত্তটোক দুটা সমান অংশত বিভক্ত কৰে। এই প্ৰতিটো অংশক অৰ্ধবৃত্ত বুলি কোৱা হয়। আপোনালোকক চিত্ৰ সহায়ত দেখুওৱা হৈছে যে বৃত্ত এটাক ব্যাসৰ দ্বাৰা যেতিয়া কটা হয় তেতিয়া তাক অৰ্ধবৃত্ত বুলি কোৱা হয়। নেক্সট বৃত্তখণ্ড আৰু বৃত্তাংশ। বৃত্তৰ জিয়া আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰক বৃত্তটোৰ বৃত্তখণ্ড বুলি কোৱা হয়। চিত্ৰ সহায়ত দেখুওৱা হৈছে। নেক্সট বৃত্তাংশ। বৃত্তৰ এটা চাপ আৰু ইয়াৰ ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশটোক বৃত্তাংশ বুলি কোৱা হয়। মুখ্য বৃত্তাংশ, গৌণ বৃত্তাংশ, মুখ্য বৃত্তখণ্ড, গৌণ বৃত্তখণ্ড চিত্ৰ সহায়ত দেখুওৱা হৈছে। নেক্সট পইণ্ট ঐককেন্দ্ৰিক বৃত্ত। একে কেন্দ্ৰ আৰু ভিন ভিন ব্যাসাৰ্ধ বিশিষ্ট বৃত্তক ঐককেন্দ্ৰিক বৃত্ত বুলি কোৱা হয়। যাৰ কেন্দ্ৰ একেটাই থাকে কিন্তু সেই একেটা কেন্দ্ৰৰ মাজেদি আমি বিভিন্ন ব্যাসাৰ্ধ লৈ বিভিন্ন বৃত্ত আমি আঁকিব পাৰোঁ। তাক আমি ঐককেন্দ্ৰিক বৃত্ত বুলি কোৱা হয়। নেক্সট পইণ্ট উপপাদ্য। বৃত্ত আৰু স্পৰ্শক সম্পৰ্কীয় কেতবোৰ উপপাদ্য হৈছে: নম্বৰ 1, এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্বক। 2 নম্বৰ, এটা বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান। 3 নম্বৰ, দুটা ঐককেন্দ্ৰিক বৃত্তত ডাঙৰ বৃত্তটোৰ জিয়াডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে
জিয়াডাল স্পৰ্শবিন্দুত সমদ্বিখণ্ডিত হয়। গতিকে বন্ধুসকল এইটোৱে আছিল উপপাদ্যৰ মূলকেইটা টপিক। নেক্সট পইণ্ট, বৃত্তৰ চাপ। বৃত্তৰ যিকোনো নিৰৱচ্ছিন্ন অংশকে বৃত্তটোৰ চাপ বুলি কোৱা হয়। গৌণ চাপ, যদি কোনো চাপৰ দৈৰ্ঘ্য অৰ্ধবৃত্ততকৈ কম হয় তেন্তে তেনে চাপক গৌণ চাপ বোলা হয়। অৰ্থাৎ চিত্ৰটোত AB = কি হ'ব? গৌণ চাপ। মুখ্য চাপ, যদি কোনো চাপৰ দৈৰ্ঘ্য অৰ্ধবৃত্ততকৈ অধিক হয় তেন্তে তেনে চাপক মুখ্য চাপ বুলি কোৱা হয়। অৰ্থাৎ B1 মুখ্য চাপ বুলি কোৱা হ'ব। সৰ্বসম বৃত্তচাপ, যদি দুটা বৃত্তচাপৰ দৈৰ্ঘ্য সমান হয় তেন্তে সিহঁতক সৰ্বসম বৃত্তচাপ বোলা হয়। সৰ্বসম বৃত্ত, সমান ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্তক সৰ্বসম বৃত্ত বুলি কোৱা হয়। চক্ৰীয় চতুৰ্ভুজ, যদি এটা বৃত্তই চতুৰ্ভুজৰ শীৰ্ষবিন্দু চাৰিটাৰ মাজেৰে অতিক্ৰম কৰে তেন্তে সেই চতুৰ্ভুজটোক চক্ৰীয় চতুৰ্ভুজ বোলা হয়। ইয়াত চিত্ৰত ABCD এটা চক্ৰীয় চতুৰ্ভুজ। লগতে মই আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ যে চক্ৰীয় চতুৰ্ভুজৰ এইটো যিহেতু এটা চতুৰ্ভুজো হয়, গতিকে চক্ৰীয় চতুৰ্ভুজৰ চাৰিওটা কোণৰ মাপৰ সমষ্টি কিমান হ'ব? 360 ডিগ্ৰী হ'ব। নেক্সট পইণ্ট, কিছুমান মনত ৰাখিবলগীয়া কথা ত্ৰিভুজ সম্বন্ধীয়। এটা বৃত্তৰ অথবা সৰ্বসম বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰত সমান সমান কোণ উৎপন্ন কৰে। 2 নম্বৰ পইণ্ট, এটা বৃত্তৰ অথবা সমান সমান বৃত্তৰ দুডাল জিয়াই কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ যদি সমান হয় তেন্তে জিয়া কেইডাল সমান হ'ব। নেক্সট পইণ্ট, বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে। নেক্সট, বৃত্তৰ কেন্দ্ৰৰ পৰা কোনো জিয়াৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডাল জিয়াডালৰ ওপৰত লম্ব হ'ব। নেক্সট পইণ্ট, একেডাল সৰল ৰেখাত অৱস্থান নকৰা তিনিটা বিন্দুৰ মাজেৰে কেৱল এটাহে বৃত্ত অংকন কৰিব পাৰি। নেক্সট, একে বৃত্তৰ অথবা সমান সমান বৃত্তৰ সমান মাপৰ জিয়াবোৰ কেন্দ্ৰৰ পৰা সম দূৰৱৰ্তী। নেক্সট পইণ্ট, একে বৃত্তৰ বা সমান সমান বৃত্তৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী জিয়াবোৰো সমান। নেক্সট, যদি এটা বৃত্তৰ দুটা চাপ সৰ্বসম হয় তেন্তে সিহঁতৰ অনুৰূপ জিয়াবোৰ সমান আৰু বিপৰীত ক্ৰমে এটা বৃত্তৰ দুডাল জিয়া যদি সমান হয় তেন্তে সিহঁতৰ অনুৰূপ চাপকেইটা সৰ্বসম হয়। বৃত্তৰ সমান সমান বৃত্তচাপে কেন্দ্ৰত সমান সমান মাপৰ কোণ উৎপন্ন কৰে। বৃত্তৰ একে চাপৰ ওপৰত থকা কেন্দ্ৰস্থ কোণৰ মাপ বৃত্তৰ অৱশিষ্ট অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ মাপৰ দুগুণ। একে বৃত্ত ক্ষেত্ৰৰ কোণবোৰৰ মাপ সমান। অৰ্ধবৃত্তস্থ কোণৰ মাপ এক সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। নেক্সট, যদি দুই বিন্দু সংযোগী ৰেখাখণ্ডডাল থকা ফালৰ আন দুটা বিন্দুত সমান সমান কোণ উৎপন্ন কৰে তেন্তে বিন্দু চাৰিটা একেটা বৃত্তত অৱস্থিত হ'ব। নেক্সট, চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ মুখামুখি কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব। আৰু এটা চতুৰ্ভুজৰ মুখামুখি কোণ এযোৰৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'লে চতুৰ্ভুজটো এটা চক্ৰীয় চতুৰ্ভুজ হ'ব। নেক্সট পইণ্ট, আমি কেইটামান উদাহৰণ ধৰি লৈছোঁ। ধৰা হ'ল চিত্ৰত অকেন্দ্ৰীয় বৃত্তৰ ABC এটা অন্তৰ্লিখিত ত্ৰিভুজ। যদি এংগেল BAC = 40 ডিগ্ৰী হয় তেন্তে এংগেল ACB নিৰ্ণয় কৰা। সমাধান, এংগেল ABC = 90 ডিগ্ৰী যিহেতু অৰ্ধবৃত্তস্থ কোণ আৰু এংগেল BAC = কিমান দিয়া আছে? 40 ডিগ্ৰী। গতিকে আমি জানো যে ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি কিমান? 180 ডিগ্ৰী। গতিকে তিনিওটা প্লাছ কৰি আমাৰ কিমান হ'ব? 180। আৰু 180ৰ পৰা আমি কোন দুটা বিয়োগ কৰিব লাগিব? এংগেল ABC প্লাছ এংগেল BAC বিয়োগ কৰিব লাগিব। গতিকে 180ৰ পৰা 90 + 40 = কিমান? 130।
গতিকে 180 পৰা 130 বিয়োগ কৰাৰ লগে লগে কিমান হ'ল 50 গতিকে এংগেল এ সি আৰু বিৰ মান কিমান হ'ব ইকুৱেল টু 50 ডিগ্ৰী হ'ব আৰু এটা উদাহৰণ লৈছোঁ 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বিশিষ্ট বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা 26 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত বিন্দু এটাৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য কিমান অৰ্থাৎ ইয়াত এটিৰ মান ওলাব লাগে গতিকে আমাক কি দিয়া আছে ও এর মান কিমান দিয়া আছে 26 সেন্টিমিটার ও টির মান কিমান দিয়া আছে 10 সেন্টিমিটার অর্থাৎ ব্যাসার্ধ গতিকে আমি এ টির মান ওলাব লাগে ইয়াত যেহেতু পাইথাগোরাসৰ সূত্ৰটো প্ৰয়োগ হ'ব গতিকে আমি এ টি স্কয়ার এ টি অতিভুজ স্কয়ার সমান সমান কি হ'ব ও এ স্কয়ার মাইনাস কি হ'ব ও টি স্কয়ার ইকুয়াল টু ও এর মান 26 স্কয়ার মাইনাস ও টির মান কিমান 10 স্কয়ার গতিকে কিমান হ'ব 576 ক আমি কি লিখিব পাৰো 24 স্কয়ার the স্কয়ার স্কয়ার ক্যান্সেল কৰিলে কিমান হ'ব 80 ইকুয়াল টু 24 গতিকে 80 স্পৰ্শকৰ দৈৰ্ঘ্য কিমান হ'ব 24 সেন্টিমিটাৰ আৰু এটা উদাহৰণ লৈছো প্ৰদত্ত চিত্ৰত x ৰ মান নিৰ্ণয় কৰিব লাগে দিয়া আছে আমাক কিমান এংগেল সি ডি এ 49 ডিগ্ৰী যে আমাৰ এংগেল এ বি সিৰ মান ওলাব লাগে যেহেতু এটা বৃত্তৰ একে বৃত্তখণ্ড কোণবোৰ সমান গতিকে এংগেল এ বি সি ইকুৱেল টু কিমান হ'ব এংগেল এ ডি সি কিন্তু এংগেল এ ডি সি যেহেতু কিমান দিয়া আছে 49 ডিগ্ৰী আমাক অলৰেডি দিয়া আছে গতিকে বন্ধুসকল চাওক অঙ্কটো কেনেকৈ কৰা হয় গতিকে আমাৰ এংগেল এ বি সি কিমান হ'ব 49 ডিগ্ৰী যেহেতু আমি আগতে পাইছো যে এংগেল এ বি সি ইকুৱেল টু কিমান হ'ব এংগেল এ ডি সি সেই হিচাপত এ ডি সিৰ মান যেহেতু 49 দিয়া আছে গতিকে আমাৰ এ বি সিৰ মানো কিমান হ'ব 49 হ'ব অৰ্থাৎ x ৰ মান কিমান হ'ব 49 গতিকে এনেকুৱা কোৱেশ্চনবিলাক আহে টেট পৰীক্ষাত কেনেকৈ কৰিব লাগে এইবিলাক জানি ল'ব নেক্সট সার্কুল বৃত্তত এ বি সি তিনটা বিন্দু যাতে এংগেল ও এ বি ইকুয়াল টু 40 ডিগ্ৰী আৰু এংগেল ও সি বি ইকুয়াল টু 30 ডিগ্ৰী গতিকে এংগেল এ বি সিৰ মাপ নিৰ্ণয় কৰিব লাগে সমাধান যেহেতু ও এ ইকুয়াল টু কি ও বি দুয়োটা কি আর অর্থাৎ ও কেন্দ্ৰীয় বৃত্তটোৰ ব্যাসাৰ্ধ গতিকে এংগেল ও এ বি কি হ'ব ও এ বি এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজত ও বি এ ইকুৱেল টু কিমান দিয়া আছে 40 ডিগ্ৰীৰ মান দিয়া আছে গতিকে ও বি ইকুৱেল টু ও সি যেহেতু কি ব্যাসাৰ্ধ গতিকে কি হ'ব দুয়োটাৰ মান কি হ'ব সমান হ'ব ও এ আৰু ও সিৰ মান সমান হ'ব গতিকে এংগেল ও বি সি ইকুৱেল টু কি হ'ব এংগেল ও সি বি দুয়োটাৰ মান কিমান হ'ব 30 ডিগ্ৰীকৈ হ'ব যেহেতু একে বৃত্তৰ ব্যাসাৰ্ধ একেদৰে এংগেল এ বি সি ইকুৱেল টু কিমান হ'ব এংগেল ও বি এ প্লাছ এংগেল ও বি সি ইকুৱেল টু ও বি এৰ মান কিমান পালোঁ 40 ডিগ্ৰী প্লাছ ও বি সিৰ মান কিমান পালোঁ 30 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 70 ডিগ্ৰী নেক্সট কুৱেশ্যন বৃত্তৰ এ বিন্দুত ই এফ এডাল স্পৰ্শক আৰু বি সি এডাল জিয়া যদি ও এ বি ইকুৱেল টু 30 ডিগ্ৰী হয় তেন্তে এংগেল ও বি এৰ মান নিৰ্ণয় কৰিব লাগে সমাধান ত্ৰিভুজ ও এ বিত ও এ আৰু ও বি কি দুটা ব্যাসাৰ্ধ গতিকে দুয়োটা কি হ'ব সমান হ'ব গতিকে এংগেল ও এ বি ইকুৱেল টু কি হ'ব এংগেল ও বি এ কিন্তু ও এ বিৰ মান কিমান দিয়া আছে যেহেতু 30 ডিগ্ৰী দিয়া আছে গতিকে এংগেল ও বি এৰ মানো কিমান হ'ব 30 ডিগ্ৰী হ'ব গতিকে বন্ধুসকল এনেকৈ আপোনালোকে অংকবিলাক সমাধান উলিয়াই ল'ব
আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে বা ভাল লাগিছে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ বা আপোনালোকে চাব পাৰে। গতিকে এইখিনিয়ে কৈ মই পুনৰ আপোনালোকক ৰিকুৱেষ্ট জনাইছোঁ, মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।